হয় এঞ্জেলা, মই বৰ্তমান উপস্থিত আছোঁ গৌৰীসাগৰ হাতীঘুলি শিলপুখুৰীত যিহেতু বান কমিছে যদিও কিন্তু দুখ দুৰ্দশা আঁতৰা নাই বানাক্ৰান্ত ৰাইজ। নিজৰ আপোন ঘৰখনলৈ আজিও যাব পৰা নাই বানাক্ৰান্তসকল আৰু তেওঁলোক আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে। আৰু পোনে পোনে সতীৰ্থ সৌৰভমণি কাকতীয়ে দেখুৱাব আচলতে কেনে অৱস্থাতে দৌল সংগঠনে হওক বা হৃদয়বান লোকে ৰাইজক সহায় সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে আৰু পোনে পোনে সৌৰভমণি কাকতীয়ে দেখুৱাইছে আচলতে শিলপুখুৰীত কালিৰ পৰা যথেষ্ট পানী কমিছে যদিও কিন্তু নিজৰ আপোন ঘৰখনলৈ কোনো লোক যাব পৰা নাই। তেওঁলোকে নিজৰ আপোন ঘৰখনত গৈ কি কৰিব তাকো চিন্তা কৰিছে। আচলতে ঘৰৰ ভিতৰত তেওঁলোকৰ একোৱেই নাই আৰু যিসমূহ পশুধন আছিলে পশুধনো এতিয়া পানীয়ে উটুৱাই লৈ গ'ল, যাৰ ফলত তেওঁলোক এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে গৌৰীসাগৰ, হাতীঘুলি, শিলপুখুৰী, ডিমৌগুৰি, খনামুখকে ধৰি বহু স্থানত কিন্তু এতিয়াও ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী আছে। কিন্তু বানাক্ৰান্ত ৰাইজে যিহেতু যাব পৰা নাই নিজৰ আপোন ঘৰখনলৈ, আচলতে তেওঁলোক কেতিয়া যাব তাৰো কোনো নিশ্চয়তা নাই। তেওঁলোকে চিন্তাত পৰিছে। আচলতে তেওঁলোকে পাছৰ পৰ্যায়খিনি কেনেধৰণে চলিব তাক লৈ এতিয়া চিন্তা কৰা দেখিবলৈ পোৱা গৈছে। যিটো পথ হাতীঘুলি শিলপুখুৰী যিটো পথ আৰু এই পথটোতো যদি আপুনি চাই যথেষ্ট পৰিমাণৰ পানী আছে আৰু ভিতৰৰ অংশলৈ এক যাব নোৱাৰা এক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতি লোকৰ ঘৰত এতিয়া আপুনি শুনিব কেৱল এঞ্জেলা কান্দোনৰ ৰোল আৰু তেওঁলোকৰ নিজৰ আপোন ঘৰখন এৰি তেওঁলোকে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে, তাক লৈ চিন্তাত পৰিছে সকলো। আৰু মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ হাতীঘুলিৰ পৰা। হাতীঘুলিবাসী ৰাইজ যথেষ্ট কষ্টত আছে, সমগ্ৰ শিৱসাগৰবাসী ৰাইজে যথেষ্ট কষ্টত আছে। তেওঁলোকৰ নিজৰ আপোন ঘৰখন হেৰুৱাই এতিয়া দিশ বিদিশ হেৰুৱাইছে। তেওঁলোকে এতিয়া আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। আচলতে তেওঁলোকে কেনেধৰণে এইকেইটা দিন তেওঁলোকে মোকাবিলা কৰিবলগীয়া আছে মই সেইসমূহ দৃশ্যও দেখাইছোঁ। আচলতে এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ জিলাতে। যিহেতু প্ৰলয়ংকাৰী বানে সকলো সপোন ভাঙি তছনছ কৰিলে, যিসমূহ ধান আছিলে তেওঁলোকৰ সকলো ধান নষ্ট হ'ল আৰু যি কঠীয়া পাৰিছিলে আৰু কঠীয়াসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত বানে শেষ কৰি থৈ গ'ল। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনালোক। বহুদিন আপোনালোকে আশ্ৰয় শিবিৰত থাকিবলগীয়া আছে, সকলো বস্তুৱে শেষ হ'ল। পাছৰ পৰ্যায়খিনি আপোনালোকে এতিয়া কেনেধৰণে চলিব? মানে আজিৰ প্ৰায় 9 দিনেই হৈছে দেই। এইটো বানৰে মানে গোটেই হাতীঘুলি বিস্তীৰ্ণ অঞ্চলখিনি বুৰাই পেলালে। দিখৌ, মিটং, জাজি আমাৰ সকলো ফালৰ পৰা প্ৰেছাৰ আহিলে গৈ পানী। তাৰ পৰা মানে কি হয় গোটেই মানে এতিয়া মানুহখিনি আমাৰ এই ওচৰতে শিলপুখুৰী স্কুলত তাতে মানে আশ্ৰয় শিবিৰতে আছে সকলোখিনি। তাৰপৰা 2-এঘৰ মানুহ ওলাইছে যদিও মানে তেওঁলোকে মোকাবিলা কৰিব পৰা যোনটো পৰিস্থিতি মানে সেইটো বহুত অসুবিধাৰ সন্মুখীন হৈছে মানুহখিনি। হ'লেও চৰকাৰ তথা স্থানীয় দল সংগঠন ক'ৰবাৰ মানে তেওঁলোকে আহি পেলাই বহুতখিনি সহায় কৰিছে যদিও মানুহখিনি মানে পশুধনো বহুত বিনষ্ট হৈছে, বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া কেনেধৰণে চলিব? এতিয়া পাছৰ পৰ্যায়তো আমি চৰকাৰকো অনুৰোধ জনাম তেওঁলোকে আমাৰ এই পৰিস্থিতিটো মোকাবিলা কৰিব পৰাকৈ আমাক বহুতখিনি যাতে সহায় সুবিধা আগবঢ়ায়। আমি বিধায়ক মহোদয়কো আমি অনুৰোধ জনাইছিলোঁ, তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে। দেখা যাওক কি হয় পাছৰ সুবিধাসমূহ পাই আছে না? নিশ্চয়কৈ আমি পাইছোঁ, নাই পোৱা বুলি ক'ব নোৱাৰি। কিন্তু সেয়ে সুবিধাই নহয় মানে বহুত মানে আমাৰ ঘৰখনৰ কিছুমান বস্তু আমাৰ বিনষ্ট হৈ গৈছে। সুবিধাটো পালেও মানে ধৰি লওক আপোনাক ৰেচন পাতি কিবাকিবি আমাক সেইখিনি দি আছে ধৰি লওক, বাকী আমাৰ ঘৰৰ বহুত বিনষ্ট হৈছে। আপোনালোকৰ ঘৰৰ বস্তুসমূহ উলিয়াব পাৰিলে নাই? আমাৰ মানে কি হ'ল, আমাৰ ঘৰৰ বস্তুখিনি উলিয়াব পাৰিলোঁ। কিছুমান মানুহ এনেকুৱা হৈ গ'ল আমাৰ তাত মানে পটককৈ বানটো আহি গ'ল, পটককৈ বানপানী সোমাই দিলে। আমাৰ ঘৰখনত অকণমান ওখ কাৰণে বস্তুখিনি অলপ ওপৰলৈ উঠাবলৈ সময়টো পালোঁ, কিছুমানে সময়ে নাপালে মানে এনেকুৱা হ'ল কথাটো। খেতি কৰিবৰ কাৰণেতো কঠীয়াসমূহ কঠীয়া আৰু আমাৰ মানে প্ৰায় খেতি শেষ হৈছিলে। আমাৰ অলপ বাম হয় জেগাডোখৰ, ধৰক প্ৰায় মানে খেতিখিনি শেষ হৈছিলে, এতিয়া সকলো শেষ। এতিয়া কেনেধৰণে চলিব? এতিয়া আমাৰ পিছৰ পৰ্যায়ত চিন্তা কৰিব লাগিব কি হয়। নিশ্চিতভাৱে ক'ব লাগিব এঞ্জেলা, সকলোৱে এটাই চিন্তা, তেওঁলোকে পাছৰ পৰ্যায়খিনি কেনেধৰণে চলিব তাক লৈ এতিয়া সকলোৱে চিন্তা কৰিছে। তেওঁলোকে কেতিয়াও ভবা নাছিলে যে এইসমূহ স্থানত বান হ'ব বুলি তেওঁলোক কেতিয়াও ভবা নাছিলে আৰু তেওঁলোক প্ৰস্তুতো নাছিলে। আচলতে চৰকাৰ প্ৰশাসনে হওক বা দৌল সংগঠনে হওক বা NGO হওক, প্ৰতিজন লোকে কিন্তু এই বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে আৰু সকলোৱে সহায়ৰ হাত আগবঢ়াইছে। আচলতে
তেওঁলোকে কৈছে যে এই মুহূৰ্তত তেওঁলোকক যিসমূহ বস্তু দিছে সেইসমূহ খাই এইকেইদিন তেনেকৈ চলিব আৰু পাছৰ পৰ্যায়খিনি কেনেধৰণে চলিব তাক লৈ এতিয়া সকলো এতিয়া চিন্তাত পৰিছে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল যিহেতু দিখৌ মিটং দৰিকা জাজিকে ধৰি প্ৰতিখন নৈ বাঢ়নি পানীয়ে সমগ্ৰ শিৱসাগৰ জিলাখন বুৰুৱাই পেলাইছিলে আৰু বুৰুৱাই পেলোৱাৰ ফলত তেওঁলোকৰ যিসমূহ পশুধন আছিলে পশুধনসমূহ বানত উটি গ'ল আৰু যিসমূহ বস্তু আছিলে সকলো বস্তু শেষ হৈ গৈছে আৰু মই পথৰ যিহেতু সকলোৱে তেওঁলোকে ওখ স্থানত ৰবহিলগীয়া হৈছে তেওঁলোকৰ ভিতৰ ভাগলৈ যাবৰ কোনো পৰিৱেশ নাই আৰু তেওঁলোকে ভিতৰত গৈ কি কৰিব তাক লৈ এতিয়া চিন্তাত পৰিছে এজন বৰ্তা আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তা আপোনালোকৰ ঘৰৰ বস্তুসমূহ উলিয়াব পাৰিলে না ঘৰৰ বস্তুসমূহ উলিয়াব পাৰিলে নে নাই নোৱাৰিলোঁ পানী তল গ'ল আগতে এনেকুৱা পানী হৈছিলে নে 85 চনত হৈছিলে অঁ ইয়াতকৈ ডাঙৰ এইটো কম যদি পানীটো নহয় বুলি ভাবিছিলোঁ কাপোৰ কানি উলিয়াবলৈ সময় নাপালোঁ নহয় বুলি থৈ দিলোঁ চব তল গ'ল ইয়াত সহায় যে কাপোৰ কানি দিছে কোনে পিন্ধিব লৈছে বিভাগে একো কাপোৰ কানি নাই আপোনালোকৰ নাপাইছোঁ ইয়াত ঘৰবোৰ তিতিলে এতিয়া কেনেধৰণে চলিব আপোনালোকে মই এতিয়া এই পুখুৰী পাৰত আছোঁ পুখুৰী পাৰত আছে কিমান মানুহ আছে পুখুৰী পাৰত ভালে মানুহ আছে আৰু গাঁৱৰ গোটেই মানুহখিনি আছে খোৱা বোৱা ঠিকেই ঠিকে আছে চৰকাৰে যিটো সহাৰ্য দিছে পূৰা পাইছোঁ ঘৰলৈ গ'লে মন বেয়া লাগে ঘৰলৈ গ'লে মন বেয়া লাগে বেয়া লাগে নাই গোটেই বোকা পানী হ'ল এঞ্জেলা প্ৰতি ঘৰতে যদি আপুনি চাই ভিতৰৰ ভাগত একাঠো পৰ্যন্ত পানী তেওঁলোকে কৈছে ঘৰলৈ গ'লে তেওঁলোকৰ মন যথেষ্ট বেয়া হ'ব আচলতে হ'বই মন বেয়া কিয়নো তেওঁলোকৰ যিসমূহ বস্তু আছিলে সকলো বস্তু শেষ হৈ গ'ল আৰু তেওঁলোকে কেনেধৰণে চলিব তাক লৈ এতিয়া চিন্তাত পৰিছে সকলো বানাক্ৰান্ত ৰাইজ আৰু স্থানীয় লোকসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম বৰ্তমান মই আপোনাৰ ওচৰলৈ আহিছোঁ আগতেতো এনেকুৱা পানী হোৱা নাছিল আপোনালোকৰ ইয়াত এতিয়া আপোনালোকৰ বস্তুসমূহ উলিয়াব পাৰিলে নে আৰু কেনেধৰণে বস্তু বাৰী উলিয়াব তেনেকৈ নোৱাৰিলোঁ অলপ অলপ উলিয়ালোঁ আৰু বৰ তেনেকৈ উলিয়াব নোৱাৰিলোঁ এতিয়া ঘৰ দুৱাৰ বুৰি মানে পানী বহুত হ'ল একঁকাল ভিতৰতে একঁকাল এতিয়া পানী শুকাইছে না এতিয়া পানী বৰ্তমান শুকাইছেগৈ অলপ ঘৰলৈ যাব পৰা নাই ঘৰ নাই পোৱা আপোনালোক এতিয়া আশ্ৰয় শিবিৰতে আছে অঁ ইয়াতে আৰু স্থানীয় লোক আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আপোনালোকৰ ঘৰৰ বস্তুসমূহ উলিয়াব পাৰিলে নাই আধাটো পাৰিলোঁ আধাটো নোৱাৰিলোঁ খেতিৰ কাৰণে যিখিনি কঠীয়া পাৰিছিলে আপোনালোক সেই কঠীয়া নাই চাফা শেষ পলস কৰি আপোনাৰ চব গেলি গ'ল এতিয়া কেনেধৰণে চলিব আপোনালোক এতিয়া আকৌ পানী শুকাই মানে কঠীয়া আকৌ নতুনকৈ পাৰিব লাগিব আহিমহীয়াই ৰুব লাগিব ঘৰৰ ভিতৰত এতিয়াও পানী আছে নাই আছে এতিয়াও পানী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকৰ বহুত কষ্টত চলিছে কেনেধৰণে এতিয়া আপোনালোকে আকৌ মোকাবিলা কৰিব আপোনালোকৰতো সকলো শেষ হৈ গ'ল কেনেধৰণে আকৌ চলিব আমাৰ মানে কি শেষতো হ'লে আৰু আমাৰ আগতো পানী হৈছিলে এই মাজতে কেইবছৰমান নাই এতিয়া আমাৰ এই পানীলৈ ইমান ভয় নকৰে মানুহে খালি বস্তু অনিষ্ট হৈছে হ'লেও মানে ভিতৰৰ বস্তু মানুহৰ অনিষ্ট নাই হোৱা কাৰণ পানীটো ক্ৰমান্বয়ে দুইফালৰ পৰা আহিছে আৰু বস্তু উঠাই গৈ আছে খালি এতিয়া চলিবলৈ মানে ধৰক ধান শুকুৱাব পৰা নাই বা মিল চিল কাৰেণ্ট চাইন একো নাই এই তেনেকুৱা পৰিস্থিতি পৰিছে গৰু ম'হ ঘাঁহ নাই এই তেনেকুৱা আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ হাতীঘুলি যি শিলপুখুৰী বানাক্ৰান্ত ৰাইজে যথেষ্ট অসুবিধাত সন্মুখীন হৈছে আৰু তেওঁলোকৰ নিজৰ আপোন ঘৰখনলৈ যাব পৰা নাই নিজৰ আপোন ঘৰখনৰ ভিতৰ ভাগত এতিয়া একাঠো পৰ্যন্ত পানী হৈ আছে আৰু পানী শুকাইছে যদিও কিন্তু দুখ দুৰ্দশা আঁতৰা নাই এইসকল বানাক্ৰান্ত ৰাইজৰ এঞ্জেলা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ